হেল্ল' ষ্টুডেণ্টছ, নতুন এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাইছোঁ। আমি ইতিমধ্যে ইংৰাজীৰ 3টা লেশ্যন কমপ্লিট কৰিছোঁ আৰু আজি আমি আৰম্ভ কৰিম ইংৰাজীৰ 4ৰ্থটো লেশ্যনটোৰ নাম হৈছে ডগচৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। চ' লেশ্যনটো আৰম্ভ কৰাৰ আগতে তোমালোকক মই কেইটামান কথা কৈ দিব বিচাৰিছোঁ। ইতিমধ্যে যিকেইটা লেশ্যন মই পঢ়াই গৈছোঁ সেই লেশ্যনকেইটাৰ কুৱেশ্যন এনচাৰ্ছখিনি মই PDF হিচাপে মই বনাই থৈছোঁ। তোমালোকক লেশ্যনৰ ভিডিঅ'ৰ তলত যি লিংক আছে লিংকত মই তোমালোকক প্ৰভাইড কৰি দিম এণ্ড তাৰ পৰা তোমালোকে পিডিএফটো চাই কুৱেশ্যন এনচাৰখিনি ছল্ভ কৰি ল'বা তোমালোকে, মই ছল্ভ কৰি দিম। তো কথাটো হ'ল তাৰ লগতে আৰু এটা কথা কৈ থওঁ, তোমালোকে এই লেশ্যনটোৰ পৰা যদি সেই কুৱেশ্যন এনচাৰখিনিৰ পৰা যদি কিবা বুজি পোৱা নাই বা কিবা যদি প্ৰব্লেম হৈছে কুৱেশ্যন এনচাৰখিনি কি কেনেকৈ লিখিছোঁ বা কি কৰিছোঁ সেইখিনি বুজি পাবলৈ তোমালোকে মোক জনাবা। মই সেইখিনিৰ এটা ভিডিঅ' বনাবলৈ যদি প্ৰয়োজন হয় মই চেষ্টা কৰিম। ঠিক আছে, আমি দেৰি নকৰোঁ, লেশ্যনটোলৈ যাওঁ। লেশ্যনটোৰ নাম হৈছে ডগচৰী লাৰ্ণছ এবাউট দ্য পঞ্চায়ত। আমি ইয়াত কিহৰ বিষয়ে পঢ়িম? পঞ্চায়তৰ বিষয়ে পঢ়িম। তো পঞ্চায়ত বোলা বস্তুটো কি? তোমালোকেতো শুনি আহিছা আগতে বা এতিয়াও হ'লে শুনিছা যে এখন গাঁওখন নিয়াৰি নিপাৰিকৈ চলাবলৈ বিভিন্ন ধৰণৰ কাম কাজৰ বাবে তেওঁলোকৰ গাঁৱৰ মানুহখিনিৰ ৱেলবিঙৰ কাৰণে তেওঁলোকৰ বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি পাবৰ কাৰণে যি অনুষ্ঠানৰ দ্বাৰা তেওঁলোকে সেই চৰকাৰী আঁচনিখিনি লাভ কৰে সেই অনুষ্ঠানটোৱে নাম হৈছে পঞ্চায়ত। তো সেই পঞ্চায়তৰ বিষয়ে আমি গোটেই লেশ্যনটোত আলোচনা কৰিম আৰু আমি চাওঁচোন কি শিকোঁ লেশ্যনটোত। চ' আৰম্ভণিতে লেশ্যনটোৰ ডগচৰী এজনী ছোৱালীৰ নাম। চ' ডগচৰীনো কোন তাৰ বিষয়ে কৈছে, আমি পঢ়ি লওঁ। ডগচৰী ইজ এ ষ্টুডেণ্ট অফ ক্লাছ 8 অফ দিচাংমুখ জনজাতি হাইস্কুল। চ' ডগচৰীৰ ক্লাছ 8ৰ 8ম শ্ৰেণীৰ দিচাংমুখ জনজাতি হাইস্কুলৰ ক্লাছ 8ৰ এজনী ছোৱালী। হাৰ বাবু, তাই বাপেকক কি মাতে? ফাদাৰ, মানে তাই বাপেকক মাতে বাবু বুলি। হাৰ বাবু কংকে মিলি টেক্স হাৰ টু স্কুল অন হিজ বাইচাইকেল। চ' তাই বাপেকৰ নাম আছিল কংকে মিলি আৰু তেওঁ কি কৰিছিলে? তাইক স্কুললৈ লৈ যায়। কিহত লৈ যায়? অন হিজ বাইচাইকেল, তেওঁৰ চাইকেলত উঠাই তাইক সদায় স্কুললৈ লৈ যায়। চি লাভছ দ্য বাইচাইকেল ৰাইড ফৰ চি গেটছ টু ন' নিউ থিংছ এভৰি ডে। তাই সেই বাইচাইকেলত উঠি সদায় ভাল পায় কাৰণ তাই সেই বাইচাইকেলত উঠি স্কুল যায় কাৰণে বিভিন্ন ধৰণৰ কথা বাপেকৰ লগত পাতি গৈ থাকে। নতুন নতুন কথাখিনি জানিবলৈ পায় কাৰণে তাই চাইকেলত উঠি স্কুল যাবলৈ সদায় ভাল পায়। ডগচৰী মিনছ এ নেকলেছ অফ বিডছ দ্য মিচিং ইউজুৱেলি ৱেৰ ইন দ্য ফেষ্টিভ টাইম। তো ডগচৰী যাৰ ছোৱালীজনীৰ যে নাম, সেই ডগচৰী মানে কি? ডগচৰী মানে হৈছে এটা নেকলেছ, ডিঙিত পিন্ধা, অফ বিডছ, সৰু সৰু মণিৰ এডাল নেকলেছ হয়, যি মিচিংসকলে নিজৰ যি উৎসৱৰ সময়ত তেওঁলোকে পিন্ধে, সেইটো হ'ল ডগচৰী। তো এইটো তোমালোকে মন কৰিবা, এইটো এটা কুৱেশ্যন আহিব পাৰে পৰীক্ষাত যে হোৱাট ইজ ডগচৰী। ডগচৰী আহিলে কি লিখিবা? যে ডগচৰী ইজ এ নেকলেছ অফ বিডছ উইচ দ্য মিচিং ইউজুৱেলি ৱেৰ ইন ফেষ্টিভ টাইম। এতিয়া বাপেক কংকে মিলি আৰু ডগচৰীৰ মাজত এটা কনভাৰ্চেশ্যন হৈছিলে, কথা পাতিছিলে। চ' সেই কথাখিনিনো কেনেকৈ পাতিছিলে আৰু কি পাতিছিলে আৰু তাৰ পৰা কি শিকিলে ডগচৰী, আমি এইটো মন কৰোঁ। ডগচৰী, ইজন্ট ডেট ইয়ৰ পঞ্চায়ত অফিচ বাবু? এইটো তোমালোকৰ পঞ্চায়ত অফিচ নহয়নে বাবু? বাপেকক সুধিছে। বাপেকে কৈছে, য়েছ মাই চাইল্ড, ইট হেজ গট এ নিউ চাইনবোৰ্ড। হয়, আমি ইয়াত এটা নতুনকৈ এখন চাইনবোৰ্ড লগাইছোঁ। ডগচৰী, বাট হোৱাট ইজ এ পঞ্চায়ত বাবু? কিন্তু পঞ্চায়তনো কি দেউতা? তাই যিহেতু দেউতাকক বাবু বুলি মাতে। চ' বাপেকে কৈছে কি? লং এগো ডগচৰী, পঞ্চায়ত মিনছ এ চিষ্টেম অফ গভৰ্নেন্স বাই 5 এল্ডাৰলি মেন কল্ড পঞ্চ গ্ৰামীণ প্ৰমুখ। তো বহুত আগতে কি হৈছিলে? পঞ্চায়ত আছিলে শাসন কৰাৰ এটা ৱে। কোনে কৰিছিলে? বাই 5 এল্ডাৰলি মেন কল্ড পঞ্চ গ্ৰামীণ প্ৰমুখ। তো 5জন মানুহৰ এটা গোট, এটা সমষ্টি এখন গাঁৱত থাকে আৰু তেওঁলোকে কি কৰিছিলে? সেই গাঁওখনৰ বিভিন্ন ধৰণৰ হাই কাজিয়া বা বিভিন্ন ধৰণৰ কথা বতৰাবোৰ চাবলৈ তেওঁলোকে কি কৰিছিলে? পঞ্চায়ত নামৰ ছিষ্টেমটো তেওঁলোকে গঠন কৰিছিলে আৰু সেই ছিষ্টেমটোক কি বুলি কৈছিলে? পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিলে। সেই 5জন মানুহক একেলগে পঞ্চ গ্ৰামীণ প্ৰমুখ বুলি কোৱা হৈছিলে। দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল। তেওঁলোকৰ কথাই গোটেই আইন বিশৃংখলা আছিলে। এতিয়া যেনেকৈ ধৰা তোমালোকৰ আমাৰ ক'ৰবাত কোনোবাই অপৰাধ কৰিলে তাৰ কাৰণে এখন আইন থাকে, কিন্তু সেই সময়ত কি আছিলে? গাঁওখনত কাৰোবাৰ মাজত যদি কিবা দ্বন্দ্ব সৰিয়াল হৈছে, কাৰোবাৰ মাজত কাজিয়া হৈছে, ধৰা কাৰোবাৰ মাটি বাৰী বিবাদ হৈছে, সেই কথাবোৰ সেই 5জন মানুহৰ
আণ্ডাৰতে চোৱা চিতা কৰা হৈছিলে বা সেইখিনি তেওঁলোকে সমাধান কৰি দিছিলে তেওঁলোকৰ দেয়াৰ ৱৰ্ড ৱাজ দ্য ৰুল তেওঁলোকৰ কথাই তেওঁলোকৰ এটা আইন আছিলে বা নিয়ম আছিলে বুলি কৈছে দেয়াৰ ৱাজ ন' কোৱাৰেল এমং দ্য ভিলেজাৰ্ছ বিকজ দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখছ তো সেইটো সময়ত কি আছিলে গাঁৱৰ মানুহখিনিৰ মাজত কোনো হাই কাজিয়া নাছিলে বিকজ দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখ বিকজ সেই মানুহ যি 5জন আছিলে যে সেই গ্ৰাম প্ৰমুখসকলক তেওঁলোকে কি কৰিছিলে দে ৰেচপেক্টেড দেয়াৰ গ্ৰাম প্ৰমুখ তো সেইসকলক তেওঁলোকে সন্মান কৰিছিলে ডক্টৰী ইউ আৰ নট অল্ড এণ্ড য়েট ইউ আৰ ইন দ্য পঞ্চায়ত ডক্টৰে কৈছে তোমাৰতো বয়স হোৱা নাই কিন্তু তথাপি তুমি কিয় পঞ্চায়তত আছা কাৰণ বাপেকে কৈছিলে ন 5 ইল্ডাৰলি মেন থাকে বুলি কৈছিলে তাত ডক্টৰে কৈছে তোমাৰতো ইমান বয়স হোৱা নাই তেনে তুমি কিয় পঞ্চায়তত আছা বাপেকে কৈছে ইউ চি নাও এ ডেইজ এনি ওৱান হু ইজ এবভ 21 কেন কণ্টেষ্ট পঞ্চায়ত ইলেকশ্যন তো আজিকালি কি হয় যাৰ 21 বছৰ বয়সৰ ওপৰত হৈ সকলোৱে পঞ্চায়ত ইলেকশ্যন খেলিব পাৰে পঞ্চায়তৰ নিৰ্বাচন খেলিব পাৰে A panchayat is the body that is responsible for the development of villages. So panchayat hol ki এনেকুৱা এটা অৰ্গেনাইজেশ্যন এনেকুৱা এটা অৰ্গেনাইজেশ্যন যি কি হয় এখন গাঁৱৰ উন্নতিৰ কাৰণে কাম কৰে এখন গাঁৱৰ ডেভেলপমেণ্টৰ কাৰণে কাম কৰে দ্য পঞ্চায়ত ইজ এ ভেৰি ইম্পৰ্টেণ্ট ইনষ্টিটিউশ্যন ফৰ ছ'চিয়েল চেঞ্জ তো পঞ্চায়তে এখন গাঁৱৰ বিভিন্ন প্ৰকাৰৰ উন্নতিৰ কাৰণে কাম কৰে গতিকে পঞ্চায়ত এখন গাঁৱৰ উন্নতিৰ কাৰণে বহুত প্ৰকাৰে ৰেছপন্সিবল হয় বুলি কৈছে পঞ্চায়তখন যদি ভাল হয় গাঁওখনৰ উন্নতি হ'ব পঞ্চায়তৰ যদি কাম কাজ বেয়া হয় গাঁওখনৰ উন্নতি নহয় গাঁওখনত সামাজিক পৰিৱৰ্তন আনিবলৈ গাঁওখনত ইকনমিকেলি পৰিৱৰ্তন আনিবলৈ তেওঁলোকৰ মাজত বিকাশ আনিবলৈ ডেভেলপমেণ্ট আনিবলৈ পঞ্চায়তে বহুত ডাঙৰ ভূমিকা পালন কৰে বুলি কৈছে যদি পঞ্চায়তে ভাল নহয় গাঁওখনৰ কেতিয়াও উন্নতি নহয় বুলি কৈছে You know, the Constitution of India grants power to the Panchayat to raise taxes, plan development schemes and work for the local development. So, Constitution of India, Bharatiya সংবিধানে কি কৰিছে পঞ্চায়তক পাৱাৰ দিছে grants power to the পঞ্চায়তক পাৱাৰ দিছে কিহৰ কাৰণে পাৱাৰ দিছে to raise taxes টেক্স উঠাবলৈ পাৱাৰ দিছে plan development schemes যিটো গাঁৱৰ উন্নতিৰ কাৰণে ধৰা কোনবোৰ স্কিম তেওঁলোকৰ কাৰণে প্ৰয়োজনীয় হয় বা সুইটেবল হয় সেইখিনি প্ল্যান কৰিবলৈ তেওঁলোকক পাৱাৰ দিছে আৰু কি কৰিবলৈ দিছে ৱৰ্ক ফৰ লোকেল ডেভেলপমেণ্ট আৰু সেই জেগাটোৰ যোনটো জেগাত পঞ্চায়তখন আছে সেই জেগাটোৰ উন্নতিৰ কাৰণে লোকেল ডেভেলপমেণ্টৰ কাৰণে তেওঁলোকক কাম কৰিবলৈও তেওঁলোকক পাৱাৰ দিছে ডক্টৰী হোৱাট কাইণ্ড অফ ৱৰ্ক ডু ইউ ডু ফাদাৰ তোমালোকে কেনেকুৱা ধৰণৰ কাম কৰানো দেউতা কংকে মিলি দেউতাকে কৈছে উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ ব্ৰিজেছ হাউচ ফৰ দ্য প'ৰ এণ্ড ছ' তো আমি কি কৰোঁ বুলি কৈছে আমি বনাওঁ উই বিল্ড এণ্ড ৰিপেয়াৰ ৰুৰেল ৰোডছ তো আমি বিভিন্ন ধৰণৰ গাঁৱৰ ভিতৰত যিবোৰ ৰাস্তা ধৰা সেই ৰুৰেল ৰাস্তাবোৰ গাঁৱলীয়া ৰাস্তাবোৰ কি কৰোঁ আমি বনাওঁ আৰু যদি বেয়া হয় আমি সেইবোৰ ৰিপেয়াৰ কৰোঁ বুলি কৈছে ব্ৰিজেছ দলংবোৰৰ ক্ষেত্ৰতো একেই আৰু হাউচেছ তো গাঁৱলৈ যদি কিবা ঘৰ আহে তো সেই ঘৰবোৰৰ তেওঁলোকে চৰকাৰী যদি কিছুমান ঘৰ আহে বিভিন্ন ধৰণৰ চৰকাৰী আঁচনি আহে গাঁৱলৈ তো সেইখিনি ইমপ্লিমেণ্ট কৰে তেওঁলোকে সেইখিনি গাঁৱৰ মানুহৰ মাজত ধুনীয়াকৈ কামখিনি যাতে আগবাঢ়ি যায় সেইখিনি আগভাগ লৈ পঞ্চায়তে কামখিনি কৰে ডক্টৰী হুৱেৰ ডু ইউ গেট অল দ্য মানি ফ্ৰম তো ডক্টৰে সুধিছে তোমালোকে যে ইমানখিনি কাম কৰা ৰাস্তা বনোৱা ব্ৰিজ বনোৱা হাউচ বনোৱা তো এইখিনিৰ কাৰণেতো পইচা লাগে এইখিনি পইচা তোমালোকে ক'ৰ পৰা পোৱা কংকে মিলি দেউতাকে কৈছে এ গুড কুৱেশ্যন ভাল প্ৰশ্ন দ্য পঞ্চায়ত raises a little money from taxes on vehicles, river ghats, bazaars and bills etc. তো কি কৈছে পঞ্চায়তে ক'ৰ পৰা পইচা তোলে বুলি কৈছে অলপ পইচা তেওঁলোকে তোলে গাড়ী মটৰৰ টেক্সৰ পৰা গাড়ী চলোৱাৰ কাৰণে আমি যিটো ৰোড টেক্স দিওঁ তেনেকুৱা ধৰণৰ গাড়ী মটৰৰ পৰা পইচা তোলা বুলি কৈছে ৰিভাৰ ঘাটৰ পৰা নদীৰ ঘাটৰ পৰা পইচা তোলা বুলি কৈছে বজাৰৰ পৰা তোলা বুলি কৈছে আৰু বিল য'ত আমি মাছ মাৰোঁ তাৰ পৰাও তেওঁলোকে পইচা তোলোঁ বুলি কৈছে তো পঞ্চায়তে পইচা ক'ৰ পৰা তোলোঁ বুলি কৈছে টেক্সেছ অন ভেহিকলছ গাড়ী মটৰৰ টেক্সৰ পৰা ৰিভাৰ ঘাট নদী ঘাটৰ পৰা বাজাৰ্ছ এণ্ড বিলছ বজাৰ আৰু বিলৰ পৰা তোলোঁ বুলি কৈছে ডক্টৰী ইজ দেট মানি এনাফ টু ডু ছ' মাছ ৱৰ্ক সিমানখিনি পইচাই সকলোখিনি কাম কৰিবলৈ সুবিধা হয় জানো মানে হয় হ'বগৈ জানো ইমানখিনি পইচা কামখিনি কৰিবলৈ কংকে মিলি দেউতাই কৈছে উই গেট এন এনুৱেল গ্ৰাণ্ট ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট তো আমি কি হয় তেওঁলোকে বাৰ্ষিক অনুদান লাভ কৰে ক'ৰ পৰা ফ্ৰম দ্য পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট অফ দ্য গভৰ্ণমেণ্ট চ' চৰকাৰৰ যিটো ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট আছে
সেই ডিপাৰ্টমেণ্টটোৰ পৰা তেওঁলোকে বাৰ্ষিক অনুদান লাভ কৰে, বাৰ্ষিক এটা পইচা লাভ কৰে। এই মানুহখিনিৰ উন্নতিৰ কাৰণে যিহেতু চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি বনায়, সেই আঁচনিখিনি ইমপ্লিমেণ্ট কৰিবলৈতো পইচা লাগিব, তো সেই পইচাখিনি তেওঁলোকে চৰকাৰৰ ফালৰ পৰা লাভ কৰে। দ্য লোকেল MLA অফ অৰ মিনিষ্টাৰ্ছ কেন অলছ' কণ্ট্ৰিবিউট ছাবষ্টেঞ্চিয়েলি ইফ দে উইচ। তো লোকেল যিজন বিধায়ক বা যদি মিনিষ্টাৰ থাকে তেওঁলোকেও সেই অঞ্চলটোৰ উন্নতিৰ কাৰণে পইচা পাতি তেওঁলোকক প্ৰদান কৰে বুলি কৈছে। ডক্টৰী, হোৱাই ডণ্ট ইউ বিল্ড এ হাউচ ফৰ প'ৰ ধনীৰাম বাবু। তো তোমালোকে ধনীৰামৰ কাৰণে, সেই দুখীয়া ধনীৰামৰ কাৰণে তোমালোকে কিয় এটা ঘৰ বনাই নিদিয়া দেউতা? কংকে মিলি, অ' ধনীৰাম, দি মেন উইথ ন' লেগছ। অ' ধনীৰাম, সি যে ভৰি নাইকিয়া মানুহজন। উই ডিড বিল্ড এ হাউচ ফৰ হিম লাষ্ট ইয়েৰ বাট হি লেফ্ট ইট আফটাৰ হিজ মাদাৰ ডাইড। তো আমি তেওঁৰ কাৰণে এটা ঘৰ বনাইছিলোঁ, কিন্তু কি হ'ল, তেওঁৰ মাক ঢুকোৱাৰ পাছত তেওঁ সেই ঘৰটো এৰি গুচি গ'ল। ডিফাৰেণ্টলি এবল পিপুল লাইক হিম নিড হেল্প উইথ দেয়াৰ ডেইলি চ'ৰ্ছ ইউ ন'। তো তেওঁৰ দৰে ডিফাৰেণ্টলি এবল যিখিনি তোমাৰ বিশেষভাৱে সক্ষম মানুহ, তেওঁলোকৰ কাৰণে তেওঁলোকৰ ডেইলি যিখিনি তোমাৰ কাম কাজ আছে, সেইখিনি উপাৰ্জনৰ কাৰণে তেওঁলোকে কি হয়, হেল্প লাগে ন, তেওঁলোকক হেল্পৰ প্ৰয়োজন হয়। গতিকে সি হ'ল কি কৰিলে, যেতিয়া মাক ঢুকালে সি সেইটো ঘৰ এৰি গুচি গ'ল। ডক্টৰী, বাবু প্লিজ ডু ছামথিং ফৰ দ্য প'ৰ মেন, হি স্পেণ্ডছ হিজ বিটাৰ কোল্ড ডিচেম্বৰ নাইটছ অন দ্য অপেন বাৰাণ্ডা অফ আৱাৰ স্কুল বিল্ডিং। চ' তাই কৈছে যে দেউতা, তাৰ কাৰণে কিবা এটা কৰা, সেই দুখীয়া মানুহজনৰ কাৰণে কিবা এটা কৰা। তেওঁ এই ঠাণ্ডা দিনকেইটা, ডিচেম্বৰৰ ৰাতিৰ সেই ঠাণ্ডা দিনকেইটা কি হ'ল, তেওঁ আমাৰ স্কুলৰ বাৰাণ্ডাতে তেওঁ কটালে ঠাণ্ডাত, গতিকে তেওঁৰ কাৰণে কিবা এটা কৰা। কংকে মেলি, ডোণ্ট ৱৰি, উই আৰ বিল্ডিং এ হোম ফৰ পিপুল উইথ স্পেচিয়েল নিডছ লাইক হিম। তো তুমি কংকে মেলি কৈছে যে তুমি চিন্তা নকৰিবা, আমি তেওঁৰ দৰে মানুহবোৰৰ কাৰণে এটা বিশেষ ঘৰ বনাই আছোঁ, চ' ডেট দে কেন লিভ উইথ ডিগনিটি, যাতে তেওঁলোকে কি হয়, সন্মানেৰে থাকিব পাৰে। য়ং পিপুল লাইক ইউ শ্বুড ডু ভলিউণ্টিয়াৰ ৱৰ্ক দেয়াৰ। তো তোমালোকৰ নিচিনা যিখিনি সৰু ল'ৰা ছোৱালী আছে, উঠি অহা ল'ৰা ছোৱালী আছে, তেওঁলোকে সেই মানুহখিনিৰ কাৰণে কিবা এটা কাম স্বেচ্ছাই কৰিব পৰা, স্বেচ্ছাই মানে তোমালোকে নিজ ইচ্ছাই তেওঁলোকৰ মাজত তেওঁলোকৰ বাবে কাম কৰিব পৰা বুলি কৈছে। ৱেন ইউ কেন, যেতিয়া তোমালোকে পাৰা। ইউ উইল চি হাউ দে লাৰ্ণ টু ডু দেয়াৰ অ'ন চ'ৰ্ছ এণ্ড অলছ' পেইণ্ট, ৰিড, প্লে গেমছ এণ্ড এনজয় আদাৰ হবিজ। তো তোমালোকে দেখিবা তেতিয়া যে তেওঁলোকে নিজৰ যিবোৰ ডেইলি কাম কাজ সেইখিনি কেনেকৈ কৰে, তাৰ উপৰি তেওঁলোকে কেনেকৈ পেইণ্ট কৰে, পঢ়ে, খেলে, আৰু তেওঁলোকৰ বাকী হবিবোৰ তেওঁলোকে কেনেকৈ পালন কৰে, তোমালোকে সেই সময়ত তেতিয়া সেইবোৰ দেখিবা। ইউ উইল চি হাউ ছাচ পিপুল কেন লিড নৰ্মেল হেপী লাইফছ এণ্ড লাৰ্ণ টু বি ইণ্ডিপেণ্ডেণ্ট। তো তোমালোকে যেতিয়া সেই মানুহখিনিৰ মাজত যাবা, তেওঁলোকৰ কাৰণে কাম কৰিবা, স্বইচ্ছাৰে আগবাঢ়ি যাবা, তেতিয়া তোমালোকে শিকিবা যে সেই মানুহখিনিয়ে কেনেকৈ বিশেষভাৱে সক্ষম হৈও তেওঁলোকে এটা নৰ্মেল সুখী জীৱন পালন কৰে, আৰু তেওঁলোকে কাৰো ওপৰত প্ৰেছাৰ নিদিয়াকৈ ইণ্ডিপেণ্ডেণ্টলি, স্বাধীনভাৱে জীয়াই থাকে। ডক্টৰী, থেংক ইউ বাবু, ধন্যবাদ দেউতা, আই উইল হেল্প ইউ ইন দ্য পঞ্চায়তছ ৱৰ্ক। ধন্যবাদ দেউতা, মই তোমাক তোমাৰ পঞ্চায়তৰ কাম কাজখিনিত সহায় কৰিম বুলি কৈছে। তো এইটোৱে আছিল আজি আমাৰ লেচনটো, ডক্টৰী আৰু বাপেকৰ মাজত এটা কথোপকথন। আমি যিহেতু বেছিভাগেই ওপৰত পঢ়ি অহা 3টা লেচন আমি কথোপকথন হিচাপে পাইছোঁ, এইটোও তেনেকুৱা এটা লেচন আছিলে। আৰু এই কথোপকথনটোত আমি ডক্টৰীৰ লগত আমি কি শিকিলোঁ, পঞ্চায়তৰ কথা শিকিলোঁ, পঞ্চায়তে কেনেকৈ কাম কৰে সেইটো শিকিলোঁ, পঞ্চায়ত কেনেকৈ আৰম্ভণি হৈছিলে আমি সেইটো শিকিলোঁ। গতিকে এই লেচনটোৰ যিখিনি কুৱেশ্যন এনচাৰ আছে তোমালোকক মই সেইখিনি শিকাই দিম, সেইখিনি কৰি দিম, তোমালোকে কৰি ল'বা পাছত PDF-ৰ পৰা চাই যদি কিবা প্ৰয়োজন হয় মোক সুধিবা, মই কৰিম। মই আকৌ এটা অভাৰভিউ এটা লেচনটো দি দিছোঁ। ডক্টৰী নামৰ এজনী ছোৱালী আছিলে, তাই বাপেকৰ লগত সদায় স্কুললৈ চাইকেলত উঠি যায়, চাইকেলত উঠি গৈ ভাল পায়, কাৰণ তাই বিভিন্ন ধৰণৰ নতুন নতুন কথা শিকে। বাপেকে পঞ্চায়তত কাম কৰে, তাত তাই যেতিয়া পঞ্চায়তৰ সন্মুখে গৈ আছিলে, বাপেকক সুধিলে যে পঞ্চায়ত কি বস্তু, তেতিয়া বাপেকে কৈছে যে পঞ্চায়ত ইজ এ ছিষ্টেম অফ গভৰ্নেন্স বাই 5 এল্ডাৰলি মেন। য'ত আৰম্ভণিতে কি আছিলে, পঞ্চায়তটো 5জন মানুহে আৰম্ভ কৰিছিলে পঞ্চায়ত কাম কৰিবলৈ। 5জন মানুহক একেলগে যেতিয়া এখন গাঁৱত বিভিন্ন ধৰণৰ প্ৰব্লেম হয়, সেই মানুহকেইজনৰ ওচৰলৈ যায়, সেই মানুহকেইজনে সেই মানুহখিনিৰ বিভিন্ন ধৰণৰ সমস্যা সমাধান কৰে, দ্বন্দ্ব, খৰিয়াল, কাজিয়া, এইবোৰ তেওঁলোকে সমাধান কৰে। তো সেই তেওঁলোকক একেলগে কোৱাইছিলে গ্ৰামীণ প্ৰমুখ। তো সেই ব্যৱস্থাটোৰ পৰা আহি বৰ্তমান পঞ্চায়ত ব্যৱস্থা পাইছেই। আৰম্ভণিতে সেই 5জন মানুহক লৈয়ে সেই পঞ্চায়ত ব্যৱস্থাটো আছিলে। তো তাৰপিছত এতিয়া 21 বছৰ ওপৰতলৈ তুমি পঞ্চায়ত ইলেকশ্যন তুমি খেলিব পাৰা, আৰু পঞ্চায়তে সেই কি কাম কৰে, এখন গাঁৱৰ বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম বা গাঁওখনত থকা মানুহখিনিৰ বাবে
সেই জেগাটুকুৰাৰ উন্নতি কেনেকৈ হ'ব পাৰে সেইখিনি কাম কৰে আৰু তাৰ লগতে কি হয় তাই যেতিয়া সুধিছিলে যে সেইখিনি পইচা তোমালোকে ক'ৰ পৰা পোৱা তেতিয়া বাপেকে কৈছিলে যে আমি বিভিন্ন ধৰণৰ টেক্স তোলোঁ বিভিন্ন ধৰণৰ নদীৰ ঘাটৰ পৰা ধৰা বাজাৰৰ পৰা আমি ভেহিকলৰ পৰা গাড়ী মটৰৰ পৰা আমি টেক্স তোলোঁ সেই টেক্সখিনিৰ পৰা আমি পইচা পাওঁ যদিও সেইখিনি পইচা আমাৰ নহয় তেতিয়া আমাৰ কি হয় চৰকাৰৰ ফালৰ পৰা যিহেতু কিছুমান কল্যাণমূলক আঁচনিৰ পইচা আহে আমাৰ ইয়ালৈ সেইখিনিৰ পৰা আমি পইচা পাওঁ নাইবা যিখিনি লোকেল MLA আৰু মিনিষ্টাৰ থাকে তেওঁলোকেও আমাক এই মানুহখিনিৰ কাৰণে কাম কৰিবলৈ পইচা দিয়ে তো লাষ্টত তাই কৈছে যে মই এই আমাৰ তোমালোকৰ লগত কাম কৰিম এই যে ধনীৰামৰ নিচিনা মানুহ যিখিনি বিশেষভাৱে সক্ষম মানুহ সেইখিনি মানুহৰ কাৰণেও মই কাম কৰিম বুলি তাই কথা দিছে। থেংক ইউ, আজিলৈ ইমানতে সমাপ্ত কৰিছোঁ।